জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহুযোগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ কি কচোন? তুমি ককা হবলৈ ওলাইছা। কি? মই ককা হ'বলৈ ওলাইছো? এই খুৰীয়েৰা ক'ত আছে? আছে, ডাক্তৰৰ ওচৰতে আছে। ৰ'বা, ডাক্তৰৰ লগত দুটামান কথা আছে, মই পাতি আহি আছো। কথাষাৰ যে এতিয়ালৈকে বিশ্বাসেই হোৱা নাই। কিমান যে আনন্দৰ বতৰা, অথচ তাইৰ মাকজনী হৈ এইটো অৱস্থাত কি কৰা উচিত সেইটো কথা ভাবিহে বিবুধিত পৰিছো। দাদা, তোক মই নিজৰ বুলি ভাবি সকলোখিনি কথা ক'লো। পাৰিলে তই সময় উলিয়াই এপাক আমাৰ ঘৰলৈ আহিবিচোন। ঘৰৰ সকলোবোৰ মানুহ হস্পিটেললৈ যোৱা বুলি কোৱাৰ পাছতো আপোনাৰ অকমানো চিন্তা হোৱা নাই? এবাৰো সোধা নাই কিয় গৈছে, কোন গৈছে? সেই এই পৰিস্থিতিটো মই নিশ্চিৰ ওচৰলৈ নাযাওঁ। এয়াই মোৰ বৰ্তমানৰ সিদ্ধান্ত। আপুনি নিশ্চিৰ যত্ন ল'ব। জানো নিশিয়ে ভুল কৰিছে। তোমাৰ খুৰাক অপমান কৰাৰ দৰে খুৰীকো তাই অপমান কৰি ভুল কৰিছে। জানাই ৰূপক কিমান অহংকাৰী আৰু কিমান জেদী। সেইবাবে মই তোমাৰ ওচৰলৈ আহিছোঁ। কেইটামান টকা থকাৰ বাবেই সেই বাহাদুৰিত তহঁতে মোৰ খুৰা খুৰীক অপমান কৰিলি। সাধাৰণ জীৱন এটাই ভাল লাগে কাৰণে, এনেকে সুখী কাৰণেই কেতিয়াও কেৱল টকা ঘটাৰ কথা ভবা নাছিলোঁ। দেখুৱাও নেকি এই প্ৰীতম বৰুৱা কি বস্তু? টকা ঘটিব বিচাৰিলে মোক তহঁতৰ দৰে মানুহৰ অনুগ্ৰহ নালাগে। দেখুৱাই আছো মই। প্ৰিয়া, নাপায় নহয়, এনেকৈ কিয় কান্দিছা? আজি ইমান এটা ভাল দিন, ইমান ভাল খবৰ এটা পাইছো, আমি ফূৰ্তিহে কৰিব লাগে। হা, কেনেকৈ ফূৰ্তি কৰিম খুৰী? দেখা নাই আইতাই কেনেকৈ মোক কলংকিনী বুলি ক'লে, আৰু সমাজে কি ক'ব? গৰ্ভত থিতি লোৱাৰ লগে লগে যি সন্তানে কলংকৰ নাম পালে পৃথিৱীলৈ অহাৰ পাছত কি হ'ব?
আনে বহুত কিবা কিবি ক'ব, কিন্তু আনৰ কথা শুনি নিজৰ শান্তি ভংগ কৰি একো লাভ নাই। আমি আছো নহয় তোমাৰ লগত। বোৱাৰীয়ে ঠিকেই কৈছে, আনৰ কথাত নিজক ইমান কষ্ট দি কি লাভ। এতিয়া অলপ জিৰাই লোৱাচোন তুমি, মই তোমালৈ খাবলৈ কিবা এটা আনোগৈ। বন্দনা, প্ৰিয়া, আহা। দেউতা কোৱা। তোক খবৰ এটা দিবলৈ ফোন কৰিলোঁ। প্ৰিয়া প্ৰেগনেণ্ট। কি? প্ৰিয়া প্ৰেগনেণ্ট? হেল্ল' ভাস্কৰ? হেল্ল' ভাস্কৰ? প্ৰিয়া প্ৰেগনেণ্ট? ছোৱালীজনী অলপ সুস্থিৰ হৈছিলে। এই খবৰটোৰ পাছত তাই নিজকে চম্ভালিব পাৰিবনে? আকৌ এক নতুন ধুমুহা নামি আহিব নেকি তাইৰ জীৱনলৈ? তাইৰ এই অৱস্থাটোৰ বাবে তাইক কোন? সমীৰ। সমীৰ ছোৱালীজনীৰ জীৱনটো শেষ কৰি দিলেই। ইয়াক মই। হেল্ল' সমীৰ। প্ৰজেক্টৰ কথাটো কৈছিলোঁ যে ব্ৰণী দিয়া চৰ্তটো কি ভাবিলা? তুমি কিয় বুজা নাই? মোৰ হাতত বৰ্তমান একো নাই। আৰে ঘৰটো খালী কৰিবলৈ নটিচ দিছে, ইফালে সময় নাই। সেই বুলি কি মই নিজকে বিক্ৰী কৰি দিম নেকি? প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, অন্ততঃ এবাৰ মোৰ কাৰণে। আৰে মোৰ হাতত বেলেগ উপায় নাই প্ৰিয়া। আৰে প্ৰজেক্টটো হাতৰ পৰা ওলাই আমি কেনেকৈ চলিম? প্লিজ মোক সহায় কৰা, প্লিজ প্লিজ। সমীৰ, মই তোমাক পাহৰি যাব বিচাৰিছিলোঁ সমীৰ। সেই প্ৰতাৰণাৰ ভয়ংকৰ দিনবোৰ মন মগজৰ পৰা মুচি দিব বিচাৰিছিলোঁ, কিন্তু এতিয়া যে মোৰ সেই ৰাস্তাটোও নাই। মই ককাক হ'বলৈ ওলোৱা কথাটোৱে মোক যিমান আনন্দ দিছে সমানে দুখো দিছে। তাই কথাটো একেবাৰে সহ্য কৰিব পৰা নাই। যিদিনা তুমি মোক অন্য পুৰুষ এজনক বেচিবলৈ ওলাইছিলা, মোৰ নাৰী সত্তাৰ দৰ দাম কৰিছিলা, সেইদিনাই মোৰ হৃদয়ত তোমাৰ অস্তিত্বৰ মৃত্যু ঘটিছিল সমীৰ। সেই নিশাই মই বিধৱা হৈ পৰিছিলোঁ। সনাতন খুৰাক ফোন কৰিছিলে নেকি? কৰিছিলোঁ। তাক সকলোবোৰ কথাই কৈছোঁ। কি উত্তৰ দিলে তেওঁ? খুৰা,
কি চিন্তা কৰি আছা? তই আহিলি। মোৰ তোৰ লগত অলপ কথা আছিল। বুজি পাইছো তোমাৰ মোৰ লগত কি কথা আছে। ভণ্টি মাক হ'বলৈ ওলোৱা কথাটোৱে তোমাক বহুত চিন্তাত পেলাইছে নহয়? তই ঠিকেই কৈছ। মই ককাক হ'বলৈ ওলোৱা কথাটোৱে মোক যিমান আনন্দ দিছে সমানে দুখো দিছে। তাই কথাটো একেবাৰে সহ্য কৰিব পৰা নাই। ৰুমটোত সোমাই অকলে অকলে কান্দি আছে। খুৰা, তুমি ইমান কিয় চিন্তা কৰিছা? আছো নহয় আমি। এতিয়া ভাইটি আছে, বন্দনা আছে। সকলোৱে মিলি তাইৰ সুখৰ কাৰণে কিবা এটা কৰিম নহয়? সৰ্বস্ব ত্যাগ কৰিও নিজকে তোমাৰ ওচৰত সঁপি দিছিলোঁ। যিদিনা তুমি মোক অন্য পুৰুষ এজনক বেচিবলৈ ওলাইছিলা, মোৰ নাৰী সত্তাৰ দৰ দাম কৰিছিলা, সেইদিনাই মোৰ হৃদয়ত তোমাৰ অস্তিত্বৰ মৃত্যু ঘটিছিল স্বামী। সেই নিশাই মই বিধৱা হৈ পৰিছিলোঁ। মই শিৰত লৈ থকা সেন্দুৰখিনিৰ জানো মূল্য তুমি কেতিয়াবা বুজি পাইছিলা সমীৰ? কেৱল নিজৰ সংস্কাৰ আৰু পৰম্পৰাৰ কথা চিন্তা কৰি মই তোমাক কপালত জীয়াই ৰাখিছিলোঁ সমীৰ। কিন্তু আজি যেতিয়া এই সেন্দুৰখিনিয়ে মোৰ সকলো সুখ কাঢ়ি নিবলৈ ওলাইছে, মোৰ পৰিয়ালক অশান্তি দিছে, সকলো সংস্কাৰ পাহৰি তোমাৰ সকলো স্মৃতি পাহৰি যাবলৈ মই বাধ্য। এই সকলোবোৰ কথা তাই সহজভাৱে ল'ব পাৰিবনে? তোমাৰ চিন্তাখিনি মই বুজি পাইছোঁ খুৰা, কিন্তু সমস্যাটো যিহেতু আমাৰ নিজৰ, সমাধানো আমি নিজেই কৰিব লাগিব। তুমি আৰু চিন্তা কৰি নাথাকিবা। তোমাক এনেকৈ চিন্তাত দেখিলে আমিও দুৰ্বল হৈ যাওঁ নহয়। হেৰি, সনাতন খুৰাক ফোন কৰিছিলা নেকি? কৰিছিলোঁ। তাক সকলোবোৰ কথাই কৈছোঁ। কি উত্তৰ দিলে তেওঁ? বিশেষ একো কোৱা নাই। কেৱল ক'লে, তই বেছিকৈ চিন্তা কৰি নাথাকিবি, কিবা এটা কৰিব লাগিব। প্ৰিয়াৰ জীৱনত শেষ আশা আছিল ভাস্কৰ। এইবোৰ কথা জনাৰ পিছত এতিয়া সি বা কি উত্তৰ দিয়ে? সি জানো সহজভাৱে ল'ব পাৰিব? মই বাপেক হ'বলৈ ওলাইছোঁ। আজি যে কিমান সুখৰ দিন। আজি মই প্ৰিয়াক এষাৰ শুভেচ্ছা দিয়াৰো যোগ্যতা হেৰাই পেলাইছোঁ। খুৰা, এই মুহূৰ্তত মই তোমাক এটা কথাই কওঁ, তুমি নিজকে অকলশৰীয়া বুলি ভাবি বেছি চিন্তা কৰি নাথাকিবা। মই তোমাক ঘিণ কৰোঁ সমীৰ, মই তোমাক বহুত ঘিণ কৰোঁ। সমীৰ, আৰে সমীৰে তো ইয়াত আনিছে। তোমাৰ লগত
লুকা ভাকু খেলিব প্ৰিয়া প্লিজ প্ৰিয়া প্ৰিয়া সহজভাৱে মোৰ ওচৰত নিজক চম্ভালি দিয়া প্ৰিয়া মই তোমাক ঘিণ কৰোঁ সমীৰ মই তোমাক বহুত ঘিণ কৰোঁ বহুত ঘিণ কৰোঁ এলা গোটেইখন কিবা খেলি মেলি হৈ গ'ল নেদেখাজনে হেঁপাহৰ জোখাৰে দুখবোৰ জাপি দিছে খুৰা এই মুহূৰ্তত মই তোমাক এটা কথাই কওঁ তুমি নিজকে অকলশৰীয়া বুলি ভাবি বেছি চিন্তা কৰি নাথাকিবা তোমাৰ কাষত থাকি সমস্যাবোৰ মূৰ পাতি ল'বলৈ এতিয়া মই আছো ভাইটি আছে ঘৰৰ সকলো আছে নহয় মই বাপেক হ'বলৈ ওলাইছোঁ আজি যে কিমান সুখৰ দিন আজি মই প্ৰিয়াক এষাৰ শুভেচ্ছা দিয়াৰো যোগ্যতা হেৰাই পেলাইছোঁ ধিক্কাৰ উপজিছে নিজৰ ওপৰতে